মতে শেষ হয় আইতা পইচা কিমান দিবা পইচা কিমান দিম মই মাছ পিটিকাতে পিটিকি আছো যে দেখিলি কৃষ্ণ তাইৰ আৰু জয় জয় মই হওক দেই হয় ছাৰ 1000 টকা খোজোতে 500 টকা উলিয়াই দিছে 500 টকা খোজোতে 1000 টকা উলিয়াই দিছে বাহ তাই বুজি পালে আমাৰ ৰাসখনৰ মাহাত্য এটা যোৱাবাৰ আমাৰ গাঁৱত কি হ'ল কি হৈছে ছাৰ আমাৰ সেই বগা খুৱাৰৰ ঘৰলৈ গলো কালেকশ্যন কৰিবলৈ আমি ভাবিলো বোলো পইচা কেইটামান দিব ল'ৰাটোৱে নেভিত কৰে 100 টকা এটা নিদিলেও ৰাসৰ 5 দিনা ফোন আহিলেই নহয় সভাপতিলে কি ছাৰ বোলে বগাই পুতেকক সাগৰত হাংগৰে খুচি গোটেই পানী ৰঙা ও মাই গড ৰাইজে বোলে খাইয়া 100 টকাৰ কাৰণে প্ৰভুৱে মৎস্য অৱতাৰ ৰূপ ললেও মোৰ ভয় লাগে জানো আমাৰ খাকি পোচাকযোৰ ৰঙা হয় বুলি ঐ কেইটা নহয় মোক নেলাগে তোৰ 1000 টকা মই মিলাম নহয় বেলেগ এটা কথাৰ কাৰণে মই মাতিছো নহয় এনে আপোনালোকৰ ৰাসখন বাৰু মাহাত্য থকা ৰাস সেইটো গম পাইছো কিন্তু এতিয়ানো কিয় পাতিছে এখন অসম বাবা ইয়াত যেতিয়া তেতিয়া উৎসৱ হয় বহাগ বিহুটো গৈ আহাৰত পাতিবগে মাঘৰ বিহুটো গৈ ফাগুনত পাতিবগে কিন্তু ৰাসটো ৰাস পূৰ্ণিমাতহে পাতে বহ অসমত ৰাস চিনেমা চিৰিয়েলৰ শিল্পীসকলৰ মতে হয় কি ধৰি লওক কোনোবা এজন আৰ্টিষ্টক কংস কৰিবলৈ মাতিছে তেওঁৰ ডেট খালী নাই 4-5খন ৰাস ইতিমধ্যে ৰাখিয়ে থৈছে তেতিয়া কমিটিখনে তেখেতৰ ডেট মতে ৰাস পাতে এতিয়া বুজি পাইছে হেৰি কেকেটা আপোনালোকৰ গাঁৱৰ ৰাসলে মানে কোনোবা ফিল্ম আৰ্টিষ্ট আহিব কাটিবা কোন গাতিবা গায়ত্ৰী মহন্ত বাইদেউ আমাৰ গাঁৱত ৰাধা কৰিব গায়ত্ৰী মহন্ত বাইদেউ দেখোন থিয়েটাৰতহে আছে থিয়েটাৰ শেষ কৰি আহি কৰিব আৰে থিয়েটাৰ দেখোন আপোনাৰ বহাগ বিহুৰ সময়তে শেষ হয় আইতা পইচা কিমান দিবা পইচা কিমান দিম মই মাছ পিটিকাতে পিটিকি আছো যে দিছো ৰ'ব হেৰি এই কেকেটাক ডনেশ্যন কিমান দিলা 1000 বা ধনী মানুহৰ কথা বেলেগ 500 অনলি আমি গায়ত্ৰী মন্ত্ৰৰ লগত খালি ফটো উঠিবাৰ কাৰণে দিছো পিছে তুই কিমান দিছা 500 দিছো ও ৰিচিপ্ট চোৱাই নাই ৰ'বা আৰে চাও তোমাৰখন দিয়া না আৰে এয়া কি হ'ল হোমগাৰ্ড মানুহবোৰে কোনোবাই ৰাসৰ চান্দা লয় নেকি হোমগাৰ্ডে ৰাস নাচায় চাব যদি পাইছে মই কৈছে দিবও পাইছে দে 100 টকা এটা দে 25 টকা এটা লিখক সন্মান বচাই কথা কবি কাৰ মোৰ না আপোনাৰ এই মোহনৰ 25 টকা যেন এপিচ মাছো নেপাইছে এই এপিচ পাব মাত্ৰ এপিচ মাছহে পাইছে দে 100 টকা এটা দে 50 টকা এটা আছে লওক এইটো লওক ৰচিদ নাপাবি হে ৰচিদ লাগিব ৰচিদখন দিয়ক চিৰিজুত লিখিব নালাগে চিৰিতে লিখিলে হ'ল কমল ঠাকুৰীয়াটো নিজে বহুৱাই লবি হ'ব স্যার দেখিলে নে কেকেটা এটো কি কাম কৰিলে স্যার 2017 চনৰ রিসিপ্ট দেখাই আমরা পৰা পয়সা লৈ গল মানুহটো পাগলে হল নেকি হে স্যার 1000 টাকা দেমালি নেকি খো স্যার মোৰো 500 গল धान खा के मुर्गी कहाँ जाएगा পইচা কিমান উঠিছে চাচোন ঠিকে আছে নে মইতো ঠিকে পাইছো চা ৰঙা এখন চাই কালা 3খন হালধীয়া এখন আৰু নীলা 2খন চা তই মানে পইচা কালাৰত দৌৰা মানুহ পইচা ইয়াৰ পৰা মই কমিশ্যন কিমান পাম চা ৰাইট খাতনিয়াৰ ঐ ইমিডিয়েট কেছ এটা ৰেজিষ্টাৰ কৰক কি চা ৰাসৰ নামত ভুৱা চান্দা কালেক্ট কৰক সোনকালে দৰ্জাখনৰ ফালে পিছুৱাই আহি থাকক আহক ছাৰ কি কথাটো ভালকে ক্লিয়াৰ কৰি দিয়কচোন মোক এখন 2017 চনৰ ৰচিদ বহি হয়নে নহয় হয় ঠিক ধৰিছে চনটো হয় কিন্তু ডেটটো মই কোৱা ডেটটো অসভ্যালি কৰিব আহিছে মুগা দুখ নাছে এজন নিজেও চটিছে মোকো চটাইছে চা মই তোক চটাইছো কমিশ্যনটো লৈ লওঁ পইচা নালাগিছে উচতাইছে তো এখানে উভিৰৰ বাড়া আমাৰ স্কিনৰ গ্লো বাঢ়িছে আৰে মোক কেনেকৈ প্ৰশংসা কৰিছে মানে হোৰা ডেকা ল'ৰা তোমাৰ হাইটটো কিন্তু মানিব লাগিব দেই আচলতে মই বোলে চিনেমা চিৰিয়েলৰহে মানুহ এয়া মানে 2 নম্বৰী ধান্দা একো 2 নম্বৰী ধান্দা নহয় হেমালি কৰিছো এইটো হেৰি কচোন মোহন তই চাই দুখন সুস্মিতা বাক দিবি আৰু এখন চাই লুটুকন দাক আপুনি কলৈ যায় কমলে 50 টকা এটা পাই লেঠাটো মাৰি দি চাই দুখ এইখিনি নিজে ভগাই লওকচোন মই ভগালে খেলি মেলিহে হৈছে পইচা লোৱা
ল নালাগে এই ৰাখি থ 50 টকাটো মই আকৌ চান্দা এৰিছো নালাগে ছাৰ কমিটিয়ে ঘূৰাই দিছে ৰাখ তই কিয় কমিটিয়ে ৰচিদখন বিচাৰিছে দে হাতনিয়াৰ অলপ ভিতৰলৈ আহক গৈছো ব'লক ব'লক মই মানে অকণমান ফ্ৰেছ হৈ আহোঁ যা ছাৰ মাতিছে ব'ল